যদি তোমার আকাশ শুব মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুব কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুব নিজৰ ছোৱালীৰ অমংগল কোনেও নামাতে বিয়নীয়ে নিজৰ ছোৱালীৰ ক্ষেত্ৰত হোৱা হলে তেনেকুৱা সিদ্ধান্ত ললেহেঁতেন নে কি হ'ল শিলপৰা কপৌটোৰ দৰে ৰৈ আছা যে এনেকৈ নাথাকি কি মই কথক নৃত্য কৰি থাকিব লাগিছিলে নেকি ভয় কৰিছ নেকি প্ৰীতি ভয় নকৰিলেওতো সাহসো কৰিব নোৱাৰিলোঁ ৰবি সাহস কৰিব পৰা হ'লে মাইনা কেনেকৈ অনাথ আশ্ৰমত থৈ নাহিলোহেঁতেন মাছ মাংস দুইবিধে আনিছা যে বৰ মাক দেউতাকে ইয়াতে উদৰ পূৰাই খাবলৈ আহিব নে বেমাৰী খবৰ ল'বলৈ আহিব মাত্ৰা ৰাখি কথা ক'বা বৰষা তেখেতসকল আহি আছে আৰু এনেকৈ চিঞৰিছে যে কেনেবাকৈ আহি শুনিব লাগিলে কি বুলি ভাবিব বাৰু এতিয়া পাইছেনে মোৰ কথা নুশুনি চিধা ইয়ালৈকে অহাৰ মোৰ কথা নুশুনেই বোলে বিয়নীয়ে বেয়া পাব আগতে ঘৰত নোসোমালে তোমাৰ কথা শুনা হ'লেই ভাল আছিল চিধাই হস্পিটেললৈ যোৱা হ'লে অন্তত এইখিনি কথা হজম কৰিবলগীয়া নহ'লহেঁতেন ব'লা ব'লক দেউতা মা কেতিয়া আহিলে জোঁৱাই তুমি আছাই নেকি আমি আকৌ একো সাৰ শিকতি নাপাই যাবলৈকে ওলাইছিলোঁ কি কয় দেউতা বহকচোন বহক আমি নবহো দিয়া বিনয় আজি ঘূৰিমগৈ নহয় মাজনীক এবাৰ চাওঁ চাওঁ লাগি আছে ব'লক নাই নাই নহ'ব দে মা দেউতাই মোক খং কৰিব তেখেতে মোক দহাই দহাই শুনিছানে তুমি যি কৰা কৰা দে মই কিন্তু তুমি একো কৰিব নালাগে বৰষা মা আমাৰ দেৰিয়ে হৈছে আহোঁ দিয়া ব'লক ব'লা তেখেতসকলে বাৰু আমাৰ কথাবোৰ শুনিলে নেকি আমাৰ বুলি কিয় কৈছা তোমাৰ বুলি কোৱা তোমাক যিমানেই চিঞৰিবলৈ মানা কৰিছো তুমি সিমানেই চিঞৰিছা এতিয়া কথাবোৰ দেউতাই গম পালে প্লিজ তুমি একো নকবা যি ক'ব লাগে মই ক'ম তাৰ মানে মই মিছা ক'ব লাগিব মই মৰি গ'লেও একাষাৰ কথাও মিছা নকওঁ হ'ল আৰু আজি এনেওতো দেউতাই বকি থাকে আজিতো চান্স ল'বই চিন্তা নকৰিবা প্ৰীতি আজি সন্ধিয়ালৈ হয়তো ঘৰলৈ যাবও দিব পাৰে দিবও পাৰে মানে মোৰ বহুত কিবা কিবি হৈছে নেকি নাই নাই তেনেকুৱা একো হোৱা নাই মই জানো মোৰ কিবা এটা হৈছে তোমালোকে মোৰ পৰা লুকুৱাইছা ধেত তোমাৰ পৰা জানো মই কিবা লুকুৱাওঁ আপোনাক ডক্টৰ ছাৰে এবাৰ লগ পাবলৈ বিচাৰিছে ঠিক আছে তুমি নাই 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 আমি আছো নহয় চিন্তা কৰিব নালাগে আপুনি যাওক মোৰ কি হৈছে চিষ্টাৰ নাই নাই একো হোৱা নাই চিন্তা কৰিব লগা একো নাই হা দেউতা আপুনি আছে ছাৰ মোক বিচাৰিছিলে বহ
কি হৈছে দেউতা কিবা মই কৈছোঁ শুনক এতিয়ালৈকে ট্ৰিটমেণ্ট কৰি বা পৰীক্ষাখিনি কৰি যিটো পাইছোঁ সেইটোত বেছ কৰিহে কৈছোঁ দেই দুটামান ৰিপৰ্ট ওলাওঁতে আৰু 2 দিনমান লাগিব কথাটো হ'ল যে কথা হ'ল মানে কওক ডক্টৰ এনি প্ৰব্লেম আপোনালোকে আপোনালোকৰ ঘৰৰ কথাবোৰ কোৱাৰ বাবেহে ক'বলগীয়া হ'ল এনেও মইতো ডক্টৰ হিচাপে ক'বই লাগিব কিমান নম্বৰ ৰুম বুলি কৈছিল সেইটো আৰু দেহি ছোৱালীজনীয়ে বাৰু কমখন কষ্ট পাইছেনে হেৰা তুমি আকৌ তাইৰ সন্মুখত এনেকুৱাখন নকৰিবা নকৰ দিয়ক বলক ব'লা আপোনালোক মই তাইৰ মাক ঠিক আছে আপোনালোক থাকক দেই মা নাই নাই নুঠিবি মাজনী দেউতা চিন্তা নকৰিবি বেমাৰ আজাৰ এইবোৰতো মানুহৰে হয় ভাল হ'ব নহয় বিয়ৈহঁত ক'ত জোঁৱাই আহা তাইক তুমি ইমানবোৰ কথা একেলগে সুধিছা কিয় একো নহয় দেউতা তেওঁ আছে ডাক্তৰৰ লগত কথা পাতিবলৈ গৈছে মা অকণমান আগতে ঘৰলৈ গ'ল দেউতাও আছে বাহিৰতে আছে হ'বলা হ'ব দে মা তহঁতি বাহিৰে বাহিৰে আহিছ নে ঘৰত সোমাইছ সোমাই আহিছো দে মাজনী কিবা খালা ইমান কথা নকবিচোন আমি আছোৱেই নহয় অলপ ৰেষ্ট ল ৰ'বা মই বিয়ৰ লগত কথা পাতোঁ ক'ত বা আছে যি হ'ল সেয়া হ'লেই মোৰ চাগে কপালত নাই নাতিৰ মুখ দেখাৰ এতিয়া এই বোৱাৰীক কথাবোৰ ক'ব নালাগে সময়ততো সকলো গম পাবই এতিয়া যিহেতু মানসিকভাৱে অস্থিৰ হৈ আছে ক'লে কথাবোৰ হজম কৰিব নোৱাৰিব হ'ব দিয়া নকওঁ তই এবাৰ বোৱাৰীৰ ওচৰৰ পৰা আগে যা আৰে আপুনি কেতিয়া পালেহি বিয়নীও আহিছে হয় আহিছে মাজনীৰ ওচৰতে আছে আপুনি দেউতাৰ লগত অকণমান কথা পাতকচোন মই অকণমান প্ৰীতিৰ ওচৰৰ পৰা আহোঁ যোৱা মাৰাও আছে যোৱা ডাক্তৰে কি ক'লে কিবা সমস্যা বিয়ৈ নাই নাই আপোনালোকে ঘৰত সোমাইছিল নে সোমাইছিলে চাহ তাহ খাই গৈছেনে ভাত পানী আহি খাব হ'বলা নাই মা চাহ ভাত পানী একেলগেই খাই গৈছে তহঁতে কিবা বেয়া ব্যৱহাৰ কৰি পঠিয়াইছ নেকি আকৌ চাবি আকৌ দেই দেউতাৰে মানুহক বেয়া ব্যৱহাৰ কৰাটো একদম ভাল নাপায় উল্টা পুল্টা যদি কিবা কৰিছ পাবি মছলা কোৱা এতিয়া ৰ'বাচোন কথাৰ ওপৰত কথা কৈ নাথাকিবা কলিং বেল নবজোৱাকৈ ভিতৰলৈ সোমাই আহে নেকি মই খং কৰি আছিলোঁ শুনিলে কি জানি হস্পিটেললৈ খবৰ কৰিবলৈ আহিছে তালৈ যাব লাগে হ'ব দে দেউতাৰে গম নাপালেই হ'ল আৰু আপুনি ইমান ইজিকৈ কৈছে মা মই আপোনাক বুজাব নাযাওঁ বা নোৱাৰোঁ তথাপিও সেই সহজ সৰল মানুহহালৰ কথাও তেনেকৈ কয়নে জোঁৱায়ে বেয়া পালে বুজিছনে মাজনী বাদ দিয়া আজি কিছুদিনৰ পৰা বেছি মানৱ দৰদী হৈছে আজিকালি মোৰ মুখে মুখে কথা কয় জানা মা কি আচৰিত হৈ যোৱাটো হ'ল আৰু এতিয়া আহিবলগীয়াটোৰ কথাই চিন্তা কৰিব লাগে বৰ বেয়াকৈ দুখ পাইছিল
ক'ৰবাত কিবা ইফাল সিফাল নহ'লেহে ৰক্ষা। সৌৰভ, কি কথাবোৰ কৈছা তুমি? আজি এনেকুৱা লাগিছে যেন আমি পাপ কৰিলোঁ। পাপ? হেৰাবি হয় পাপ। সেই কণমানি ছোৱালীজনীক আশ্ৰমত থৈ অহাৰ সিদ্ধান্তটোৱে যেন এই খবৰটো কঢ়িয়াই লৈ আহিছে। মোৰ তেনেকুৱা ভাৱ হৈছে। এইবোৰ লিখন কপালত কি লিখা আছে কোনেও ক'ব নোৱাৰে। আমি একো কৰিব নোৱাৰোঁ। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। সঁচাকৈ বৰ আচৰিত কথা। দুয়োখন ঘৰৰে আটাইতকৈ ভাল লগা খবৰটোৱে হেৰাই থাকিল। মাজনীয়েনো কেনেকৈ সহ্য কৰিব? মাক দুজনীয়েনো কোনটো সতেৰে থাকিব? ঘৰত খবৰটো কেনেকৈ দিওঁ তাকে ভাবি পোৱা নাই। অৰূপেও মনত বৰ কষ্ট পাইছে। আচলতে কি বুজিছেনে বিয়য়, পাপ পুণ্য এইবোৰক মই কোনোদিনেই বিচাৰ বিবেচনা কৰি পোৱা নাই। আজি এনেকুৱা লাগিছে যেন আমি পাপ কৰিলোঁ। পাপ? হেৰাবি হয় পাপ। সেই কণমানি ছোৱালীজনীক আশ্ৰমত থৈ অহাৰ সিদ্ধান্তটোৱে যেন এই খবৰটো কঢ়িয়াই লৈ আহিছে। মোৰ তেনেকুৱা ভাৱ হৈছে। এইবোৰ লিখন কপালত কি লিখা আছে কোনেও ক'ব নোৱাৰে। আমি একো কৰিব নোৱাৰোঁ। আমি ঘৰলৈকে যাওঁগৈ বলক। ইয়াত থাকিনো কি কৰিম? কালি বা পৰহিলৈ ঘৰলৈ যাবলৈ দিব বুলি কৈছে যেতিয়া তাইক ঘৰলৈকে লৈ যাওক। ঘৰতেই ৰেষ্ট কৰক। বেজাৰ নকৰিব। আপোনাৰ মোৰ চাগে ভাগ্যতে নাই নাতি নাতিনীক মৰম কৰা, সিহঁতক আঙুলিত ধৰি ফুৰাবলৈ নিয়া। ঘৰ, নাতি পুতিৰে ভৰা ঘৰ এখন চাবলৈ ভাগ্যও লাগিব। সৌৰভ, সৌৰভ, ৰ'বা 1 মিনিট। ক'তনো? চাহ আনিছো। দিয়া। বাবু ক'ত? মাৰ লগত আগফালে খেলি আছে। অনবৰতে মাক আমনি কৰি থাকিব নিদিবাচোন। যাবলৈ নিদিলেও মায়ে জোৰ কৰি লৈ যায়। নাতিনীয়েকৰ লগত নাথাকিলে হেনো আইতাকৰ সময় নাযায়। বাৰু প্ৰীতিৰ খবৰ কোৱাচোন। কি আৰু হ'ব, তাই হস্পিটেলত আছে যদিও নিশাৰ কাৰণেহে কন্দা কটাখন কৰি আছে। নিশা মানে? সেই আশ্ৰমত থৈ অহা ছোৱালীজনী আকৌ। হৈ যোৱাটো হ'ল আৰু এতিয়া আহিবলগীয়াটোৰ কথাই চিন্তা কৰিব লাগে। বৰ বেয়াকৈ দুখ পাইছিল। ক'ৰবাত কিবা ইফাল সিফাল নহ'লেহে ৰক্ষা। সৌৰভ, কি কথাবোৰ কৈছা তুমি? মই কথাৰ কথাটোহে কৈছোঁ। নক'বাচোন তেনেকৈ। কিমান আশা আৰু আগ্ৰহেৰে বাট চাই আছে। মাকজনীলে বেয়াই লাগে বুজিছানে। আজি যে মই গ'লোঁ, প্ৰায় 1 ঘণ্টামান আহিবলগীয়া সন্তানটিৰ কথাকে ক'লে। বাপেকটোৱেও কেনেকৈ ৰৈ আছেগৈ। তুমি এতিয়াই নকলানে আমাৰ মাৰ কথা? নাতিনীয়েকক নিব নিদিলেও জোৰ কৰি লৈ যাব। সকলোৰে একেই। হ'ব দিয়া, ফোন এটা কৰিবাচোন। 2 ঘণ্টামান আগতে প্ৰীতিক ফোন কৰিছিলোঁ। তাই ঘৰলৈ যাব দিয়ে নেকি সুধিছিলে। যদি ঘৰলৈ যায় তুমি এপাক আহিবাগৈ, নে কি কোৱা? হ'ব দিয়া। ৰাখাচোন। কি হ'ল? কিবা অসুবিধা পাইছা নেকি? নাই পোৱা। অৰূপ, মানে সেই ৰাস্তাটোৰে অনাথ আশ্ৰমলৈ যাবলৈ পাৰি নহয়নে? পাৰি। কিয় সুধিলা? বহুত দিন আগতে মই আৰু ৰুবিয়ে ইফালেদি যাওঁতে অনাথ আশ্ৰমখন দেখিছিলোঁ। বেয়া পাইছা? মই আৰু একো কথা নকওঁ দিয়া। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব।
কি হ'ল প্ৰীতি কিবা অসুবিধা পাইছা নেকি নাই একো নাই ঠিকে আছো তুমি চলাই থাকা কিবা অসুবিধা পালে ক'বা দেই মাহঁত বা ঘৰ পালেগৈ নে নাই ফোন কৰিছিলে নেকি নাই ঘৰ পাই কৰিম দিয়া সৰৱে ফোন কৰিছিল ঘৰ পাই কৰিম কৈছোঁ সৰু ৰাখাচোন কি হ'ল কিবা অসুবিধা পাইছা নেকি নাই পোৱা অৰূপ মানে সেই ৰাস্তাটোৰে অনাথ আশ্ৰমলৈ যাবলৈ পাৰি নহয়নে পাৰি কিয় সুধিলা বহুত দিন আগতে মই আৰু ৰুবিয়ে ইফালেদি যাওঁতে অনাথ আশ্ৰমখন দেখিছিলোঁ বেয়া পাইছা মই আৰু একো কথা নকওঁ দিয়া ব'লা মুক্তিত নিস্পৃহ যিতু সেহি ভকতক নমো ৰসময়ী মাগো ভকতি তুমি যিমানেই প্ৰাৰ্থনা নকৰা কিয় মলয়া তোমাৰ সেই আশাটোৱে আৰু প্ৰাণ পাই নুঠে মাজনীৰ আশাবোৰ বলিয়া বানে উটুৱাই নিয়াৰ দৰে উটুৱাই নিলে মলয়া মোৰ এই কথা যদি সুৰ হয় মোৰ এই সুৰ যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব